Hello students, আমি এই তিনটা লেকচাৰ যে ফাৰ্ষ্ট চেপ্টাৰটো কৰিলো ইলেক্ট্ৰষ্টেটিক্সৰ ফাৰ্ষ্ট চেপ্টাৰ যোনটো আছিলে তো সেই ফাৰ্ষ্ট চেপ্টাৰটো আমি প্ৰথমতে ইলেক্ট্ৰিক চাৰ্জ কি তাৰপিছত ইলেক্ট্ৰিক চাৰ্জৰ প্ৰপাৰ্টিজ বিলাক ডিসকাস কৰিলো কেনেকৈ এটা বডি চাৰ্জ কৰিব পাৰি তাৰপিছত কুলম্বছ ল ডিসকাস কৰিলো ইয়াৰ ভেক্টৰ ফৰ্ম ডিসকাস কৰিছিলো গতিকে এই তিনটা টপিকৰ ওপৰত আমাৰ যোনকেইটা নিউ এক্সাম পেটাৰ্নৰ মতে ইম্পৰ্টেন্ট কোৱেশ্চনছ হ'ব পাৰে তো ইম্পৰ্টেন্ট কোৱেশ্চনছ ইন দা সেন্স মানে আমি ইয়াত এমসিকিউ খিনি কথা কৈছো বিশেষকৈ তো সেই এমসিকিউ খিনি ডিসকাস কৰিম প্ৰথম কোৱেশ্চনটো লৈছো যে ইন কম্পেৰিজন উইথ দা ইলেক্ট্ৰষ্টেটিক ফোৰ্স বিটুইন টু ইলেক্ট্ৰনছ দা ইলেক্ট্ৰষ্টেটিক ফোৰ্স বিটুইন টু প্ৰটনছ ইজ কি মানে কথাটো ইয়াত কোৱেশ্চনটো কি সুধিছে যে দুটা ইলেক্ট্ৰনৰ মাজত যোনটো ইলেক্ট্ৰষ্টেটিক ফোৰ্স হয় দুটা প্ৰটনৰ মাজত ইলেক্ট্ৰষ্টেটিক ফোৰ্সটো এই তলত দিয়া অপচনৰ ভিতৰত কোনটো হ'ব সেম হ'ব নে গ্ৰেটাৰ হ'ব নে স্মলাৰ হ'ব নে জিৰো হ'ব এটা চোৱা ইলেক্ট্ৰনৰ চাৰ্জ কিমান হয় এটা ইলেক্ট্ৰনৰ চাৰ্জ কি হয় E = 1.6 * 10 to the power -19 কুলম হয় ঠিক আছে 10 to the power -19 কুলম এটো হৈছে এটা ইলেক্ট্ৰনৰ চাৰ্জ এটা প্ৰটনৰ চাৰ্জও একেটাই হয় গতিকে দুটা প্ৰটনৰ মাজত বা দুটা ইলেক্ট্ৰনৰ মাজত যোনটো ইলেক্ট্ৰষ্টেটিক ফোৰ্স হয় সেম এমাউন্টৰ ফোর্স হ'ব কাৰ মাজত দুটা প্ৰটনৰ মাজত গতিকে অপচন নম্বৰ সি টো কাৰেক্ট হ'ব বুজি পালানে যেহেতু দুটা এটা ইলেক্ট্ৰন আৰু এটা প্ৰটনৰ চাৰ্জৰ ম্যাগনিটিউডটো একে হয় কিমান হয় 1.6 * 10 to the power -19 কুলম হয় গতিকে ফোর্সটো কি হ'ব সেম হ'ব দুটা ইলেক্ট্ৰনৰ মাজত যোনটো ফোর্স হ'ব দুটা প্ৰটনৰ মাজতো সেম ফোর্স হ'ব সো অপচন সি ইজ দা কাৰেক্ট আনসাৰ সো নেক্সট আমাৰ কোৱেশ্চন নম্বৰ 2 টো চাও কোৱেশ্চন নম্বৰ 2 ত কি কৈছে কোৱেশ্চন নম্বৰ 2 ত কৈছে যে ইফ দা সাইজ অফ charged bodies are very small as compared to the distance between them we treat them as এইকেইটা মানে দুটা যিকোনো এটা চাৰ্জ বডি বা যিকোনো এটা আহিত বস্তু যদি ডিসটেন্সতকে তাৰ সাইজটো সৰু হয় যেনেকৈ আমি কি ইয়াৰ অপচনটো কি হ'ব অপচনটো কাৰেক্ট হ'ব পইণ্ট চাৰ্জ আমি পইণ্ট চাৰ্জৰ কথা পঢ়িছিলো যে আমাৰ পইণ্ট অবজেক্ট বা পইণ্ট চাৰ্জ মানে হৈছে যদি এটা ডাঙৰ বস্তুক আমি পইণ্ট চাৰ্জ বুলি ক'ব পাৰিম বা পইণ্ট অবজেক্ট বুলি ক'ব পাৰিম যদিহে বস্তুটোক আমি বহুত দূৰৰ পৰা অবজাৰ্ভ কৰো সেইটো কথাই সুধিছে যদি বস্তুটোৰ সাইজৰ তুলনাত তাৰ ডিসটেন্সটো বা দূৰত্বটো যদি ডাঙৰ হয় তেতিয়াহলে সেই চাৰ্জ বডিটোক আমি কি বুলি ক'ম পইণ্ট চাৰ্জ বুলি ক'ব পাৰো ঠিক আছে এইখিনি আমি ডিসকাস কৰিছিলো সো হেতুৰ ওপৰত বেস কৰি আমি কোৱেশ্চনছ খিনি আনিছো So if a body is charged by rubbing it, its weight কি হ'ব এটা বস্তু চাৰ্জ বডি মানে এটা বস্তুক আমি কি বুলি কয় রাবিং কৰি পেলাই যদি চাৰ্জ কৰো যেনেকৈ আমাৰ গ্লাছ ৰড আৰু সিল্ক ক্লথ আছিলে তো গ্লাছ ৰড আৰু সিল্ক ক্লথ আমি কি কৰো গ্লাছ ৰডৰ লগত সিল্ক ক্লথটো ৰাব কৰাৰ লগে লগে ঘহাই দিয়াৰ লগে লগে কি হয় চাৰ্জ হৈ যায় সিল্ক ক্লথটো সিল্কৰ কাপোৰটো নিগেটিভলি চাৰ্জ হৈ যায় আৰু গ্লাছ ৰডডাল পজিটিভলি চাৰ্জ হৈ যায় কিহৰ কাৰণে হয় ডিউ টু ফ্ৰিকশন এতিয়া সুধিছে এইকেইটাৰ ভিতৰত যেতিয়া ৰাবিং কৰা হয় তেতিয়াহলে কি হ'ব যোনটো ওয়েট হয় ওয়েটটো কি হয় অলৱেজ ডিক্ৰিজেছ স্লাইটলি অলৱেজ ইনক্ৰিজেছ স্লাইটলি মে ইনক্ৰিজ অৰ ডিক্ৰিজ স্লাইটলি এটা চোৱা আমি যেতিয়া গ্লাছ ৰডডাল আৰু সিল্কৰ ক্লথটোৰ কথা চাওঁ এইটো গ্লাছ ৰড ধৰি লোৱা সিল্কৰ কাপোৰ এইটো গতিকে আমাৰ গ্লাছ ৰডৰ পৰা কি হ'ব যেতিয়া গ্লাছ ৰডডাল সিল্কৰ কাপোৰৰ লগত ঘহাই দিওঁ তেতিয়া কি হ'ব কিছুমান ইলেক্ট্ৰন ইয়ালৈ ট্ৰান্সফাৰ হৈ যায় তাৰমানে ইয়াৰ পৰা ইলেক্ট্ৰন কি হয় গ্লাছ ৰডৰ পৰা ইলেক্ট্ৰন লছ হয় সিল্কৰ কাপোৰত ইলেক্ট্ৰন কি হয় গেইন হয় তাৰমানে ইলেক্ট্ৰনৰ কি হৈছে আমি জানো যে ইলেক্ট্ৰনৰ মাস কি হয় ইলেক্ট্ৰনৰ মাস হৈছে 9.1 * 10 to the power minus কি হয় 31 kg ঠিক আছে 9.1 * 10 to the power minus 31 kg হয় কি হয় ইলেক্ট্ৰন এটাৰ চাৰ্জ গতিকে যেতিয়া গ্লাছ ৰড এডালৰ লগত সিল্কৰ কাপোৰ এটা মই ঘহাই দিয়াৰ লগে লগে গ্লাছ ৰডডালৰ মাসটো এই গ্লাছ ৰডৰ পৰা ইলেক্ট্ৰনটো গৈ বুলি ক'লে যায় সিল্কৰ কাপোৰটোলৈ যায় অৰ্থাৎ গ্লাছ ৰডৰ পৰা কি কমি যায় ইলেক্ট্ৰন কমি যায় আৰু সিল্কৰ কাপোৰত কি হয় ইলেক্ট্ৰন বাঢ়ি যায় তাৰমানে গ্লাছ ৰডত যেটো ইলেক্ট্ৰনৰ এটা ডেফিনিট মাস আছে বা ভৰ আছে তাৰমানে ইলেক্ট্ৰন যোৱাৰ লগে লগে গ্লাছ ৰডডালৰ মাসটো কি হয় ডিক্ৰিজ হয় বা কমি যায় ঠিক তেনেকৈ সিল্কৰ কাপোৰটোত ইলেক্ট্ৰন আহি যোৱাৰ লগে লগে সিল্কৰ কাপোৰটোৰ কি হয় মাসটো বাঢ়ি যায় গতিকে ইয়াৰ ভিতৰত কোনটো হ'ব মে ইনক্ৰিজ অৰ ডিক্ৰিজ মে ইনক্ৰিজ অৰ মে ডিক্ৰিজ মানে কি হয় যেটো আমি দেখিলো এই প্ৰসেসটোত গ্লাছ ৰড আৰু সিল্কৰ কাপোৰ এই প্ৰসেসটোত কি দেখিলো যে গ্লাছ ৰডডালৰ পৰা ইলেক্ট্ৰন গুচি যোৱাৰ লগে লগে গ্লাছ ৰডৰ পৰা ইলেক্ট্ৰনটো গুচি যোৱাৰ লগে লগে গ্লাছ ৰডডালৰ মাসটো ডিক্ৰিজ হয় ঠিক তেনেকে সেই সিল্কৰ কাপোৰটোলৈ ইলেক্ট্ৰন খিনি গুচি যোৱাৰ লগে লগে ইলেক্ট্ৰন খিনি তাত এড হৈ যায় তো এড হোৱাৰ লগে লগে মাসটো কি হৈ যাব এড হৈ যাব মানে ওয়েটটো বাঢ়ি যাব গতিকে যিকোনো এটা চাৰ্জিং প্ৰসেসত মানে ৰাবিং চাৰ্জড বাই ৰাবিং সেই প্ৰসেসত কি হ'ব
বডি এটাৰ ওয়েটটো বাঢ়িবও পাৰে ওয়েটটো কমিবও পাৰে ঠিক আছে অপচন সি ইজ দ্য কাৰেক্ট আনসাৰ অপচন কোৱেশ্চন নম্বৰ 4 কি লিখিছে দ্য কোৱান্টাইজেশ্যন অফ চাৰ্জ ইণ্ডিকেটছ ডেট আমি পঢ়িছিলো কোৱান্টাইজেশ্যন অফ চাৰ্জ কি হয় কিউ ইকুৱেল টু কি আছিলে এন ই প্লাছ মাইনাছ এন ই আছিলে তো এইটো কিউ ইকুৱেল টু এনি কোৱান্টাইজেশ্যন অফ চাৰ্জে কি বুজায় যে এটা বডিত টোটেল চাৰ্জ কিমান হ'ব এটা বডিত টোটেল চাৰ্জ কিমান হ'ব সেইটো কেনেকৈ গম পাম তাত কিমানটা ইলেক্ট্ৰন আছে এনটোৱে কি বুজাইছে অখণ্ড সংখ্যা বা ইন্টিজাৰ বুজাই আছে এনটোৱে কি বুজাই আছে আমাৰ ইন্টিজাৰ বুজাই আছে গতিকে সেইটোৰ ওপৰত বেছ কৰি পেলাই আমাৰ কোনটো অপচন কাৰেক্ট হ'ব চাৰ্জ হুইচ ইজ এ ফ্ৰেকশ্যন অফ চাৰ্জ অন এন ইলেক্ট্ৰন এইটো আমি জানো যে ইলেক্ট্ৰনৰ নাম্বাৰ কেতিয়াও কি হ'ব নোৱাৰে ফ্ৰেকশ্যনত হ'ব নোৱাৰে গতিকে so this option is correct a charge cannot be destroyed এইটো এইকেইটা বেসিক্যালি কি হয় কোয়ান্টাইজেশন অফ কনজারভেশন অফ চার্জ রিলেটেড কি হয় কনজারভেশন অফ চার্জ আৰু এই প্ৰথম যোনটো অপচন সেই অপচনটো কাৰেক্ট হ'ব কেলে কাৰেক্ট হ'ব কাৰণ ইয়াত কি কোৱা হৈছে যে কোয়ান্টাইজেশন অফ চাৰ্জৰ মতে আমাৰ কি হ'ব ইলেক্ট্ৰনটো কি হ'ব নোৱাৰে ফ্ৰেকশ্যন হ'ব নোৱাৰে সেইটো কথাই কোৱা হৈছে ঠিক আছে according to quantization of charge q equal to n e তাৰমানে n should be an integer n cannot be a fraction question number 4 হৈ গ'ল next question number 5 to চোৱা what happens when a glass rod is rubbed with a silk cloth glass rodৰ লগত সিল্কৰ কাপোৰটো ঘঁহাই দিলে কি হ'ব gains protons by the silk gains electrons by the silk no transfer of proton and electron glass and silk become neutral again এতিয়া কি হয় যেতিয়া আমি গ্লাছ ৰড এডালৰ লগত সিল্কৰ কাপোৰ এটুকুৰা ঘঁহাই দিওঁ তেতিয়া কি হ'ব ইয়াৰ পৰা ইলেক্ট্ৰন কি হয় ট্ৰান্সফাৰ হয় গ্লাছ ৰডৰ পৰা সিল্কৰ কাপোৰটোলৈ ইলেক্ট্ৰন ট্ৰান্সফাৰ হয় ইয়াৰ মানে মিনিংটো কি হয় সিল্কৰ কাপোৰটোত কি এড হৈ যায় ইলেক্ট্ৰন এড হৈ যায় বা সিল্কৰ কাপোৰটোৱে কি গেইন কৰে ইলেক্ট্ৰন গেইন কৰে সো কোনটো অপচন কাৰেক্ট হ'ব অপচন নম্বৰ বি ইজ দ্য কাৰেক্ট এনসাৰ ঠিক আছে নেক্সট কোৱেশ্চন নম্বৰ 6 চোৱা question number 6 to ki kaise the similarity between electrostatic force and gravitational force the gravitational force or electrostatic force or major jonto similarity eke hadrishyota ki hoy force can be attractive or repulsive ঠিক আছে এটা আমি জানো যে electrostatic force to attractive or repulsive দুইটা হয় কিন্তু gravitational force to repulsive নহয় so first option to নহব force depend on the medium between two bodies the electrostatic force to medium upor depend kore but gravitational force to medium upor depend nokore it is universal force both the forces are strong force no gravitational force to weak force hoy kintu electrostatic force to strong force option d is the correct answer hobo force is inversely proportional to square of the karon amake ho gravitational force to expression to kisile f equal to g m by ki asile r square asile ঠিক আছে আৰু electrostatic force f equal to asile k q1 q2 by r square তো দুইটা distance are inversely proportional হয় ঠিক আছে question number 6 option number d correct তো next question number 7 to চোৱা question number 7 to কি কৈছে the first experiment which is explained by the quantization of charge or first experiment to কি আছিল মানে first experiment which explains the quantization of charge এটো হৈছে option number c Milk's oil drop experiment তো কি আছে 1 coulomb charge এটো আমাৰ যোনটো force আছে f equal to k q1 q2 by r square ঠিক আছে তো force সুধিছে কিমান হয় k ভ্যালু কিমান হয় 9 into 10 to the power 9 এয়াৰত ৰখা হৈছে বুলি কৈছে ইয়াত q1 q2 দুইটা 1 coulomb 1 into 1 1 এ হ'ব divided by 1 meter 1 square হ'ব তাৰ মানে আমাৰ force ভ্যালু কিমান হ'ব 9 into 10 to the power 9 so option number A is the correct answer. Simple formula F equal to K Q1 Q2 by R square. K value 9 into 10 to the power 9. I mean last lectures bilakot ami koisilue. Duta charge 1 coulomb 1 into 1 meter distance rakhise R square mane 1 square mane 1. So force to kiman hobo 9 into 10 to the power 9. ठीक है question number 9 question number 9 to ki ase dimension of epsilon naught the dimension of epsilon naught ki hoy হেতু তোমালোকক মই স্ক্ৰিনত দেখাই দিছো হে স্ক্ৰিনত কেনেকৈ ডাইমেনশন উলিয়াব পাৰি এপসাইলন নটৰ ডাইমেনশনটো কি হয় হে অপচন নম্বৰ কোনটো হয় স্ক্ৰিনত ধুনিয়াকৈ ওলাই আছে তোমালোকে ডাইমেনশনটো ইয়াৰ এনসাৰটো চাই লবা কেনেকৈ উলিয়াইছো ঠিক আছে 9 নম্বৰ কোৱেশ্চনৰ যোনটো এপসাইলন নটৰ ডাইমেনশন মই হেতু স্ক্ৰিনত দেখাই দিছো হে স্ক্ৰিনত তোমালোকে চাই লবা ঠিক আছে নোট ডাউন কৰি লবা খালি তাৰপিছত নেক্সট কোৱেশ্চন নম্বৰ 10 টো চোৱা কোৱেশ্চন নম্বৰ 10 টো হৈছে a charge conductor has its charge only in outer surface this statement is true of which of the following তাৰমানে চোৱা
স্ফেৰিকেল যিকোনো ধৰণৰ কণ্ডাক্টৰৰ ক্ষেত্ৰত কি হ'ব চাৰ্জ বিলাক সদায় কি হ'ব ইয়াৰ সাৰফেসত ডিস্ট্ৰিবিউট হৈ থাকে কিয় ডিস্ট্ৰিবিউট হৈ থাকে আমি আৰু দুটা লেকচাৰ গম পালে পঢ়িলে গম পাই যাম এতিয়া ফৰ দোজ কণ্ডাক্টৰ্ছ হুইচ হেভ সাৰফেস এই গোটেইকেইটাৰ ভিতৰত কোনটো কি হ'ব অপচন নম্বৰ ইজ কাৰেক্ট হ'ব ফৰ অল কণ্ডাক্টৰ্ছ যিকোনো ধৰণৰ কণ্ডাক্টৰৰ ক্ষেত্ৰত বা পৰিবাহী এটাৰ ক্ষেত্ৰত যি চেপৰ পৰিবাহীয়ে নহওক লাগে পৰিবাহী এটাৰ ক্ষেত্ৰত সদায় চাৰ্জ বিলাক বা আধান বিলাক ইয়াৰ সাৰফেসতেহে থাকে ভিতৰত নাথাকে ভিতৰত কোনো ধৰণৰ চাৰ্জ নাথাকে So 11 number question to ki ase electrostatic deals with the potential fields. Eta electrostatic word to meaning to ki asile electrostatic mane charge bilak electro mane charge static mane roi thakiba mane adhan bilak roi thoka. So option to kon to hobo B to correct hobo. A charge at rest jete charge bilak ba adhan bilak roi thakiba. Ya adhan bilak roi thoka obosthat hiyotor majot jonto force hobo. Thik ase force potential field ebilak kotha ami discuss korile hetuk electrostatic buli koa hoy. Question number 12 চোৱা question number 12 তো ইয়াতো আৰু এটা খুদিছে quantization of charge related যে quantization of charger যে যোনটো কোৱান্টিকৰণ নীতি বা quantization of charge তাৰ সাজেশন দি পেলাই এটা এক্সপেৰিমেন্ট পাৰফৰ্ম কৰা হৈছিল মানে মিল্কান অইল ড্ৰপ এক্সপেৰিমেন্টৰ আগত মিল্কান অইল ড্ৰপ এক্সপেৰিমেন্টৰ সহায়ত এই quantization of charger এক্সপেৰিমেন্টটো প্ৰুফ কৰা হৈছিল বা এক্সপ্লেইন কৰা হৈছিল কিন্তু সেই quantization of charger যোনটো প্ৰপাৰ্টি সেই প্ৰপাৰ্টিটো ডেমনস্ট্ৰেট কৰিবৰ কাৰণে এটা এক্সপেৰিমেন্ট পাৰফৰ্ম কৰা হৈছিল ইলেক্ট্ৰোলাইটিক এক্সপেৰিমেন্ট আৰু হেতু হৈছিল মাইকেল ফ্যাৰাডে মানে ফ্যাৰাডে তোমাৰ এক্সপেৰিমেন্টটো পাৰফৰ্ম কৰিছিল কোৱেশ্চন নম্বৰ 13 কুলম্ব ফোৰ্স ইজ কি কুলম্বৰ যোনটো বল এটো কি হয় এটো অকল এট্ৰাক্টিভ বা ৰিপালসিভে নহয় দু এট্ৰাক্টিভো হয় ৰিপালসিভো হয় আৰু লং ৰেঞ্জ হোৱা F ইকুৱেল টু K Q1 Q2 divided by R square R যিমানে বাঢ়ি বাঢ়ি গৈ থাকিব F টো হিমানে কমি কমি গৈ থাকিব তাৰ মানে R ৰ ভ্যালু তুমি ইনফিনিটি R ৰ মানে F0 কেতিয়া হ'ব যেতিয়া R তোমাৰ টেন্ডস টু ইনফিনিটি হয় তেতিয়া F টেন্ডস টু কি হ'ব 0 হ'ব তাৰ মানে R ৰ ভ্যালুটো যিমানে হলনি হৈ নাথাকক R ৰ ভ্যালু যিমানে ডাঙৰ নহওক F ৰ কিবা নহয় কিবা এটা মান থাকিব গতিকে ফোৰ্সটো কি হ'ব long range order option number C is to correct hobo ki is both attractive and repulsive and a long range force long range mane R ৰ মানটো যিমানে R সোয়া এটা R ৰ মানটো যদি বাঢ়ি গৈ থাকে F ৰ মানটো কি হ'ব কমি কমি গৈ থাকিব হয় না নহয় F ৰ মান 0 কেতিয়া হ'ব যেতিয়া R ইনফিনিটি হয় তাৰ মানে R ৰ মানটো বহুত ডাঙৰ হলেও কি হ'ব F ৰ ফোৰ্সটো মানে যোনটো F ৰ মানটো কিবা নহয় কিবা এটা ভ্যালু আমি পাম মানে ইলেক্ট্ৰোস্ট্যাটিক ফোৰ্সটো বা কুলম্বিক ফোৰ্সটো বহুত দূৰলৈকে বিয়পি থাকে ঠিক আছে তো এইকেইটা কোৱেশ্চন আমি ডিসকাস কৰিলো ইয়াৰ পিডিএফ টো মই ডেসক্ৰিপচনত দি দিছো লৈ লবা ঠিক আছে জয় এখন